Hello guys, welcome back to my channel. So আজিৰ ভিডিঅ'টোত part 2 500 MCQ series 2 start কৰিম. First question. The two parties to the Kaveri matter dispute are, and the right answer is Karnataka and Tamil Nadu. মই ইয়াত অপশ্যন বিলাক পঢ়ি নাযাওঁ, আপোনালোকক আনসাৰটো কৈ দিম. And right answer is option D. Who is known as the father of Indian cinema? And right answer is option D, Dada Saheb Phalke Award. And ইয়াৰ লগতে মই এডিশ্যনেল ফেক্টছবিলাক আপোনালোকক দি দিছোঁ যিবিলাক আপোনাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়. Dada Saheb Phalke Award was established 1969 and first recipient of the award was Devika Rani. And recently 2019 winner Rajnikant. Okay, আৰু আমাৰ অসমৰ পৰা 1992 আপোনাৰ লেট ভূপেন হাজৰিকা তেখেতে পাইছিলে. What does R stands for FERA? And R stands for FERA is regulation. So right answer is option C. The oil exporting countries formed a trade association known as, and the right answer is option B, OPEC. And OPEC was established in the year 1960 and venue asile to Iraq. What is the total amount of allotted to Assam for the 9th 5-year plan? 9th 5-year plan অসমৰ কিমানখিনি এলট কৰা হৈছিল আৰু ৰাইট আনসাৰ ইজ অপশ্যন ডি 8983.93 crores. Which of the following metal was not known to the Indus Valley people? আৰু অপশ্যন কেইটা হ'ল গোল্ড, সিলভাৰ, কপাৰ এণ্ড আইৰণ. এণ্ড বেচিকেলি দ্য ৰাইট আনসাৰ ইজ অপশ্যন ডি, আইৰণ. আইৰণ ইজ দ্য ৰাইট আনসাৰ. ইয়াতে আৰু এডিশ্যনেল ফেক্টছবিলাক আপোনালোকে চাই লওক. বেচিকেলি আপোনাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো ধৰা হয় 2500 BC to 1750 BC. আৰু ইয়াক হাৰাপ্পা চিভিলাইজেশ্যন বুলিও কয়, ব্ৰঞ্জ এজ বুলিও কয়. আৰু ইয়াৰ মেইন ফিচাৰ্ছ কেইটা মই ইয়াতে উল্লেখ কৰি দিছোঁ. দ্য মষ্ট ফ্ৰিকুৱেণ্টলি ফাউণ্ডেড এনিমেল ইজ বুল. আৰু তেখেতে পূজা কৰিছিল আপোনাৰ পটশিৱা, তাৰপিছত পিপল ট্ৰী, মাদাৰ গডনেছ, বুল এইবিলাকৰ. আৰু তেখেতৰ যোনটো ৰিটেন যোনটো হেৰি আছিলে এইটো আপোনাৰ স্ক্ৰিপ্ট ৱাজ পিকটোগ্ৰাফিক. এণ্ড আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব, ইণ্ডিয়াছ ভেলী পিপল ৱেৰ দ্য ফাৰ্ষ্ট টু প্ৰডিউচ কটন ইন দ্য ৱৰ্ল্ড. এইটো সোধে কটন কোনে ফাৰ্ষ্ট ৱৰ্ল্ডত আৱিষ্কাৰ কৰিছিল. এইটো আনচাৰটো হ'ল হাৰাপ্পা চিভিলাইজেশ্যন, মানে ইণ্ডিয়াছ ভেলী চিভিলাইজেশ্যন পিপল. কোহিনুৰ ডায়মণ্ড ৱাজ ফাউণ্ডেড এট, ক'ত পোৱা গৈছিল এইটো, আৰু এইটো হ'ল Golconda. Who founded the All India Muslim League? And All India Muslim League was founded by Nawab Salim Ali Khan. And right answer to hol option D. ইয়াৰ লগতে আপোনালোকে কনফিউজ নহ'ব, কেতিয়াবা সোধে ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন. প্ৰেচিডেণ্ট হ'ল আগা খান আৰু ফাউণ্ডাৰ হ'ল চালিমুল্লাহ খান. আৰু এইটো আপোনাৰ 1906 ইংৰাজীত এষ্টাব্লিছ কৰা হৈছিল আৰু ভেনু আছিলে ঢাকা. The first Bharpatra Gohai was, and the right answer is option A, Koncheng. Nitipal was the king of, to Tiho's answer hoy to Kasaris. Option A is the right answer. Haradatta and Birudatta joined the, Haradatta Birudatta kuntu movement join korisil, and basically the answer is option C, Patarughat uprising. আৰু পাতাৰঘাট আপৰাইজিংটো আপোনাৰ হৈছিল 1894 ইন আছাম, 28 জানুৱাৰী 1894 ইন আছাম. আৰু এইটো ইম্পৰ্টেণ্ট হয় ডেটটো. দ্য টেম্পল এট বশিষ্ঠ আশ্ৰম ৱাজ বিল্ড বাই, এণ্ড অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ৰাজেশ্বৰ সিংহা. দ্য লাৰ্জেষ্ট ৰেঞ্জ অফ ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন দ্য ৱৰ্ল্ড ফাউণ্ড ইন, দ্য ৰাইট আনচাৰ ইজ এমাজন ৰেইন ফৰেষ্ট. এইটো ইম্পৰ্টেণ্ট হয় আৰু ইজিও হয়. দ্য ষ্ট্ৰেইট ডেট কানেক্টছ দ্য মেৰিডিয়ান চি এণ্ড দ্য আটলাণ্টিক চি, এণ্ড দ্য ৰাইট আনচাৰ ইজ অপশ্যন এ. দ্য দিলৱাৰা টেম্পল আৰ লোকেটেড ইন,
MP, Rajasthan, Maharashtra, Karnataka, and the right answer is option B, Rajasthan. Nameri Wildlife Sanctuary is located in Hol, option D, Honitpur district. Which of the following district of Assam has the longest international boundary? And the right answer is option A, Dhubri. The president can proclaim emergency under তো ইমাৰ্জেঞ্চি আৰ্টিকেল কেইটা মই ইয়াতে আপোনাক এডিশ্যনেল ফেক্টছ দি দিম ইয়াৰ ৰাইট আনচাৰটো হৈছে আপোনাৰ অপশ্যন ডি আৰ্টিকেল 352 বেচিকেলি there are three types of emergency. Number one is national emergency, that is article 352. Number two, president rule, that is article 356. And number three is financial emergency, that is equal to আপোনাৰ আৰ্টিকেল 362 ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি হয় আৰু মনত ৰাখিব যে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিটো আজিলৈকে এবাৰো ডিক্লেয়াৰ হোৱা নাই বাট নেশ্যনেল ইমাৰ্জেঞ্চিটো এতিয়ালৈকে 3বাৰ হৈ গৈছে আৰু ইয়াৰ ডেটখিনি কেতিয়া হৈছিল মই উল্লেখ কৰি দিছোঁ এটা ইম্পৰ্টেণ্ট হয় সোধে কেতিয়াবা কিমানবাৰ আপোনাৰ নেশ্যনেল ইমাৰ্জেঞ্চিটো প্ৰক্লেইম কৰা হৈছিল তো এইটো 3 টাইমছ হয় ফাৰ্ষ্ট হৈছিল আপোনাৰ ইণ্ডিয়া চাইনাৰ ৱাৰৰ সময়ত 1962 আৰু তেতিয়া প্ৰেছিডেণ্ট আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণ আৰু ছেকেণ্ড হৈছিল আপোনাৰ পাকিস্তান ৱাৰ ইণ্ডিয়া পাকিস্তান ৱাৰ 3 ডিচেম্বৰ 1971 to 1977 মাজত আৰু তেতিয়া আপোনাৰ প্ৰেছিডেণ্ট আছিলে ভি গিৰি আৰু থাৰ্ড টাইম হৈছিল বেচিকেলি ইন্দিৰা গান্ধী গভৰ্ণমেণ্টৰ টাইমত পলিটিকেল ইনষ্টেবিলিটিৰ কাৰণে অ'কে আৰু ন ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ্ড বাই ইণ্ডিয়া টিল ডেট After which plan there was the plan holiday? It is important question hai. Plan holiday hoisil after third year. Third year or juntu target asile etu fulfill koribo para nasile growth to ei karone government decide korisil de plan holiday mane rest mane planning holiday to apunar 1966 or ba 69 loge asile after third year plan. Shuddo uttortu hol option D. Which category of industry is described as personal milk cow? And the right answer is option B, public sector industries. Which of the following fishing ground is the largest in the world? Kuntu fishing ground sabotke dangor hoy aru etu option B is the correct answer, Newfoundland waters. Home rule movement was launched by etu ketia aru kune launch korisil etu important hoy aru etu hoisil আপোনাৰ অপশ্যন এ এনি বেচান্ত এণ্ড বাল গংগাধৰ তিলক এণ্ড এইটো হৈছিল আপোনাৰ 1916 বেলজিয়ামত দ্য ফাৰ্ষ্ট জেনাৰেল ইলেকশ্যন অফ ইণ্ডিয়া ৱাজ কণ্ডাক্টেড ইন দ্য ইয়াৰ এণ্ড অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ 1951 to 52 দ্য এক্সিকিউটিভ পাৱাৰ অফ দ্য ইণ্ডিয়ান ইউনিয়ন আৰ এক্সাৰচাইজড বাই এণ্ড দ্য ৰাইট আনচাৰ ইজ অপশ্যন বি প্ৰেচিডেণ্ট The Guwahati Tea Auction was founded in the year and option B is the correct answer 1970. It confused no about 1971 my idea 1970 hoy. Muknayak News was founded by it important hoy and answer is B.R. Ambedkar option A. Anemometer is used to measure and anemometer basically measured the speed of wind. So correct answer is option A, the speed of wind. Indian five-year plan provided for a capitalist economy, socialist economy, mixed economy, private economy. So right answer is option C, mixed economy. Mixed economy মানে public আৰু আপোনাৰ private sector দুটা included হয়. The river Buridihing has its origin in, the right answer is option A, Changlang district of Arunachal Pradesh. English education was introduced in India. Kune introduce korisil English education to amar India? So right answer is option B, Lord Macaulay. One of the prominent leader of the extremist nationalist was, and the right answer is option A, Bal Gangadhar Tilak. So yate moi additional facts kini apunak di asu. Moderate aru extremist leader kun asile? Moderate Dadabhai Naoroji, R.C. Dutt, Gopal Krishna Gokhale
এছ এন বেনাৰ্জী আৰু হিউম। আৰু এক্সট্ৰিমিষ্ট লিডাৰ হ'ল পাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, অশ্বিন কুমাৰ দত্ত, অৰবিন্দ ঘোষ, and Rajnarayan Bose. Swaguritala is a custom connected with, and this is option D, অসমীয়া marriageৰ লগত জড়িত এইটো। When the football is pumped, the pump gets heated because of, to easy question, compression of the air. Option A is the correct answer. Brass is an alloy of, এইটো actually general science question হয়. Brass is an alloy of copper and zinc. Option B is the correct answer. The primitive tribe of Andaman and the descendants of itu Negroids hoy. Option A is the correct answer. Which of the award is given to the scientists and technologists? And option D is the correct answer, Shanti Swarup Bhatnagar Award. And additional facts kini sau. Janpat Award juntu etu literacy award buliyo koa hoy aru etu established hoisil 1965 aru first award paisil Sankara Kurup. 2019-20 পাইছে আপোনাৰ অখিতম আচুতম নামবথিনী। তো লিটাৰেচি এৱাৰ্ড ইন ইণ্ডিয়া 20 কোনে পাইছিল এইটো সুধিব পাৰে। অৰ্জুন এৱাৰ্ডটো এষ্টাব্লিছ কেতিয়া হৈছিল এইটো সুধে, এণ্ড দ্য ৰাইট আনচাৰ ইজ 1961। দাদা চাহেব পাল্কি এৱাৰ্ডটো 1969 আৰু প্ৰেজেণ্ট উইনাৰ আপোনাৰ সাউথ ইণ্ডিয়ান এক্টৰ ৰজনীকান্ত। Nobel Prize in Literacy 2020, and right answer is option A, Louis Gluck. ইয়াত কনফিউজ নহ'ব, নোবেল পিচ প্ৰাইজটো বেলেগ হয়। নোবেল পিচ প্ৰাইজ 2020 পাইছে আপোনাৰ ৱৰ্ল্ড ফুড প্ৰগ্ৰাম। হিউমেন ৰাইট ৱাজ এডপ্টেড অন প্ৰক্লেইম বাই ইউনাইটেড নেশ্যন, কেতিয়া এইটো প্ৰক্লেইম মানে কেতিয়া এইটো আৰম্ভ কৰা হৈছিল? এণ্ড দ্য ৰাইট আনচাৰ ইজ আপোনাৰ 10 ডিচেম্বৰ 1948। ইয়াৰটো মনত থাকিব, এইটো আজিকালি ডেটৰ লগতে সোধে। CBI was founded in the year, the right answer is option A, 1st April 1963. The dockyard of Indus civilization is founded at, and the right answer is option A, Lothal. In Bihar, the revolt of 1857 was led by, revolt যে হৈছিল 1857 বিভিন্ন আপোনাৰ জাগাৰ পৰা, চ' বিহাৰ তাৰপিছত আপোনাৰ লক্ষ্ণৌ এইবোৰ ঠাইৰ পৰা কোন কোন লিডাৰ আছিলে এইকেইটা সোধে, এইকেইটা ইম্পৰ্টেণ্ট হয়। মই ইয়াতে আপোনালোকক উল্লেখ কৰি দিম গোটেইখিনি। তো ইয়াৰ বিহাৰৰ আছিলে আপোনাৰ কুনৱাৰ সিং, অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। আৰু এডিশ্যনেল ফেক্টছখিনি চাওক, দিল্লীৰ পৰা আছিলে বাহাদুৰ শ্বাহ, কানপুৰ আছিলে নানা চাহেব, লক্ষ্ণৌৰ পৰা আছিলে হজৰত মহল দ্য বেগম অফ আৱাৰ্ড, এণ্ড ঝান্সীৰ পৰা আছিলে ৰাণী লক্ষ্মীবাই, বেৰেলীৰ পৰা খান বাহাদুৰ খান, আৰু আৰা যোনটো বিহাৰ এইটো কুনৱাৰ সিং। তো এইকেইটা মনত থাকিব, ইম্পৰ্টেণ্ট হয়। আপোনালোকক দিল্লীৰ পৰা কোন আছিলে বুলি সুধি ল'ব পাৰে, লক্ষ্ণৌৰ পৰা কোন আছিলে। হৰ্ষবৰ্ধন ৱাজ ডিফিটেড বাই এ কিং অফ দ্য, হৰ্ষবৰ্ধনক কোনে ডিফিট কৰিছিলে, কোনটো ৰজাৰ হেৰি আছিলে, ক্লেনৰ হেৰি ৰজা আছিলে? তো সেইটো হ'ল চালুক্যানছ। দ্য এম্পায়াৰ অফ চন্দ্ৰগুপ্তা মৌৰ্য ডিড নট ইনক্লুড মাহাদা, পাঞ্জাব, কাবুল এণ্ড কালিংগা। চ' চন্দ্ৰগুপ্তা মৌৰ্য এম্পায়াৰটো ইনক্লুড কৰা নাছিলে কালিংগাটো। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। The animal unknown to the India's village civilization was cow, bull, elephant and horse. Elephant, bull and cow, they are known. So horse is the correct answer. Option D is the correct answer. The Mughal emperor who granted Diwani to the East India Company was, and the right answer is option C, Shah Alam I. Shah Alam II নহয়, Shah Alam I, এইবোৰ কনফিউজ নহ'ব। গ্ৰান্টেড দিৱানী কোনে ইষ্ট ইণ্ডিয়াৰ হেৰি কৰিছিলে, এইটো হ'ল আপোনাৰ অপশ্যন চি, শ্বাহ আলম I. The capital of Kanishka was, and the right answer is option C, Poroshpura. Dipavamsa is written in, Dipavamsaটো কোনে হেৰিত লিখা আছিল, কোনটো লেংগুৱেজত? So the right answer is option B, Pali. The ultimate source of law according to the Vedic thinkers is the, option D, Dharma. Dharma is the correct answer.
Who said minority can be allowed to veto the political progress of the majority? আৰু এইটো কৈছিলে আপোনাৰ অপশ্যন এ এটলি। Who was not a member of cabinet mission? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কেবিনেট মিছনৰ একচুৱেলি মেম্বাৰ আছিলে লৰ্ড পেট্ৰিক আছিলে, ছাৰ ষ্টেফৰ্ড ক্ৰিপছ আছিলে, এভি আলেকজেণ্ডাৰো আছিলে, লৰ্ড ৱেবেল নাছিলে। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। কোন কোন আছিলে এইটো চাই লওক। পেট্ৰিক লৰেন্স, ছাৰ ষ্টেফৰ্ড ক্ৰিপছ, এভি আলেকজেণ্ডাৰ ফাৰ্ষ্ট, এণ্ড দ্য কেবিনেট মিছন ৱাজ এষ্টাব্লিছ, মনত ৰাখিব 1946 হৈছিল। আৰু এইটো হেডেড বাই দ্য লৰ্ড পেট্ৰিক লৰেন্স। এইটো সোধে কেবিনেট মিছন 1946 মিছন ৱাজ হেডেড বাই হুম? চ' আনচাৰ হ'ব লৰ্ড পেট্ৰিক লৰেন্স। তো ইয়াৰ আনচাৰটো অপশ্যন ডি। হু ৱাজ নট এ মাৰ্টায়াৰ অফ কোৱাইট ইণ্ডিয়া মুভমেণ্ট? অপশ্যন কেইটা হ'ল কনকলতা, কৌশল কোঁৱৰ, বগেশ্বৰ ফুকানানি এণ্ড মানিৰাম দেৱান। এণ্ড দ্য ৰাইট আনচাৰ ইজ অপশ্যন ডি, মানিৰাম দেৱান। মানিৰাম দেৱান আৰু আপোনাৰ পিয়লি বৰুৱা ৱেৰ ৰিলেটেড টু 1857 ৰিভল্ট। এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিব। আৰু তেখেতক মানে ফাঁচি দিয়া হৈছিল, হেং টু ডেথ, আপোনাৰ 26 ফেব্ৰুৱাৰী 1858। এইটোও সোধে। আৰু ক'ত ফাঁচি দিছিল সেইটোও সোধে। এইটো ভেনুটো হ'ল যোৰহাট, মনত ৰাখিব। এইকেইটা পূৰা ইম্পৰ্টেণ্ট হয়। চ' হু ৱাজ নট এ মাৰ্টাৰ অফ দ্য কোৱাইট ইণ্ডিয়া মুভমেণ্ট? দ্য ৰাইট আনচাৰ ইজ মানিৰাম দেৱান। আৰু মানিৰাম দেৱান আপোনাৰ আৰু পিয়লি বৰুৱা ৰিলেটেড টু 1857 ৰিভল্ট, আৰু তেখেতক ফাঁচি দিয়া হৈছিল 1858 ক'ত? যোৰহাট। Who did not belong to the Jonagi Yoga? And the right answer is option D, Nidiram Farwell. Okay. United Arab Emirates is made up of, আৰু এইটো হ'ল আপোনাৰ অপশ্যন বি, 6 sheikdoms. এইটো ৰেয়াৰ কুৱেশ্যন, বাট এইটো আগতে APSCত আহিছে কাৰণে মই আপোনালোকক ইয়াত মেনশ্যন কৰি দিছোঁ। চৌগালি ট্ৰিটি ৱাজ কনক্লুডেড বিটুইন দ্য ব্ৰিটিছ এণ্ড চৌগালি ট্ৰিটিটো কাৰ মাজত হৈছিল? ব্ৰিটিছ আৰু কোন আছিলে? চ' অপশ্যন এ, গৰ্খাছ। দ্য য়ং বেংগল ৱাজ ফাউণ্ডেড বাই, য়ং বেংগলটো কোনে ইনভেণ্ট কৰিছিল? চ' দ্য ৰাইট আনচাৰ ইজ অপশ্যন এ, ডিৰজিঅ', লুইছ ভিভান ডিৰজিঅ'। মৰিছ ইজ ইউজড ফৰ অৰিজিন পিপল অফ, এণ্ড দ্য ৰাইট আনচাৰ ইজ অপশ্যন চি, নিউজিলেণ্ড। স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া ভিউ পইণ্ট অফ এৰিয়াটো এইটো চবেই জানে, এইটো গোৱা হয় আনচাৰ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। এতিয়া যদি লাৰ্জেষ্টটো ৰাজস্থান হয়। ইণ্ডিয়া ইজ ছেল্ফ ছাফিচিয়েণ্ট ইন অল অফ দ্য ফলোয়িং মিনাৰেলছ এক্সেপ্ট আপোনাৰ কপাৰ। কল, মেংগেনিজ, মিকা, এইকেইটা ইণ্ডিয়া ছেল্ফ ছাফিচিয়েণ্ট হয়, অনলি কপাৰটো নহয়। তো ৰাইট আনচাৰ ইজ অপশ্যন এ। দ্য লাইমষ্টন অফ বকাজান চিমেণ্ট ফেক্টৰী মেইনলি ফ্ৰম, কোনটো হিলৰ পৰা এইটো অনা হয়? লাইমষ্টন যোনটো ইউজ কৰে, বকাজান চিমেণ্ট ফেক্টৰী আছে আমাৰ যোনটো। চ' দ্য ৰাইট আনচাৰ ইজ অপশ্যন বি, দিলাই হিল। ইন ৰেচপেক্ট অফ বেচিন এৰিয়া কাভাৰেজ, দ্য ৰেংক অফ ব্ৰহ্মপুত্ৰ এমং দ্য ৰিভাৰ্ছ অফ দ্য ৱৰ্ল্ড। সুধিছে যে ব্ৰহ্মপুত্ৰৰ ৱৰ্ল্ড ৱাইড ইন ৰিগাৰ্ডিং বেচিন এৰিয়া কাভাৰেজত তাৰ ৰেংকটো কিমান? দ্য ৰাইট আনচাৰ ইজ অপশ্যন ডি, 5th. And question number 90, which of the amendment provides for an authoritative version of the constitution in Hindu? And the right answer is 58th amendment. Okay. আৰু 61th amendment যোনটো সেইটো আপোনাৰ ৰিলেটেড হয় ৰিডিউচিং দ্য ভোটিং এজ ফ্ৰম 20 to 18 years. Which of the Indian article deals with right to equality? And the right answer is Article 14 to 18. Article 14 পৰা যোনটো 30 লৈকে যোনটো এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়, সেইকেইটা আপোনালোকে চাব। মই ইয়াতে দি দিছোঁ আপোনালোকক। যেনেকৈ Article 14 to ৰিলেটেড হ'ল ইকুৱেলিটি বিফৰ ল', Article 15 to প্ৰভিশ্যন অফ ডিছক্ৰিমিনেশ্যন, এটা ফিল্ম এটাও আছিল ন Article 15, আৰু Article 16 হ'ল ইকুৱেল অপৰচুনিটি অফ পাব্লিক এমপ্লয়মেণ্ট, Article 17 হ'ল আনটাচেবিলিটি, এইটো বহুতবাৰ APSC সুধিছে। Article 18 abolition of titles, Article 19 protection freedom of speech, Article 20 protection conviction of offences, Article 21 protection of personal liberty, Article 21A right to education. এটা বস্তু মনত ৰাখিব, Article 20 আৰু 21 এইকেইটা ইমাৰ্জেঞ্চিৰ টাইমতো উইথড্ৰ নহয়। বাকী চব আৰ্টিকেল আপোনাৰ ইমাৰ্জেঞ্চি টাইমত উইথড্ৰ হৈ যাব পাৰে,
বাট আৰ্টিকেল 20 আৰু 21 নহয়, এইটো আপোনাৰ সোধে কুৱেশ্যনটো। আৰু আৰ্টিকেল 21A2 হ'ল ৰাইট টু এডুকেশ্যন, আৰ্টিকেল 22 প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট, আৰ্টিকেল 23 হিউমেন ট্ৰেফিকিং, আৰু আৰ্টিকেল 24 চিলড্ৰেন বিল' এজ অফ 14 ইয়াৰ্ছ নট এলাউড ইন দ্য ফেক্টৰিজ। চ' বেচিকেলি এইখিনি আপোনালোকে একদম পূৰা মনত ৰাখিব, এইকেইটা ইম্পৰ্টেণ্ট হয়, ইয়াৰ ভিতৰত আপোনাৰ কুৱেশ্যন পাবই আৰ্টিকেলৰ পৰা। In India, who appoints the judges? District judges, and the right answer is governor. আৰু ইয়াত সুপ্ৰিম কোৰ্ট জাজেছটো সেইটো প্ৰেচিডেণ্ট হ'ব, মনত ৰাখিব। Which amendment incorporated the fundamental duties in the Indian Constitution? And the right answer is 42nd Amendment Bill. Okay. 94 question. Which of the following regional parties was formed prior to India's independence? আৰু এইটো আপোনাৰ ৰাইট আনচাৰ ইজ শিৰোমণি আকালি দল। এইটো আপোনাৰ 2018 APSCতে অহা কুৱেশ্যন। দ্য নৰ্থ ইষ্টাৰ্ণ এৰিয়াজ এক্ট ৱাজ পাছড ইন দ্য ইয়াৰ, এণ্ড দ্য ৰাইট আনচাৰ ইজ 1971। দ্য ইণ্ডিয়া RTI এক্ট কেম ইন টু ফ'ৰ্চ, এইটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু এইটো ডেটৰ লগত চাব সদায়। এইটো চাওক 2005 আমি চবেই গম পাওঁ, কিন্তু কোনটো ডেটত হৈছে সেইটো মনত ৰাখিব। আৰু ৰাইট আনচাৰ ইজ অপশ্যন চি 12 অক্টোবৰ 2005। Which article of Indian Constitution gives authority to impose central rule if there has been failure to the constitutional machinery in the state of India? So it basically আপোনাৰ article 356 president rule to সুধি আছে। So right answer to option A, article 356। ইয়াত তিনটা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, নেশ্যনেল ইমাৰ্জেঞ্চি, প্ৰেচিডেণ্ট ৰুল, এইকেইটা মই ইয়াত লিখি দিছোঁ, আপোনালোকে চাই ল'ব। What is the proportion of seats reserved for women is the chairperson of the gram, chairperson in the gram of panchayat, and it is 2/3. Option C is the correct answer. Question number 99. The Constitution of India is parliamentary because the executive is responsible to the legislature. So option D is the correct answer. And question number 100. Which of the following is not feature of Indian Constitution? And the right answer is অপশ্যন বি প্ৰেচিডেণ্টিয়েল। চ' ইয়াতে মই 100টা কুৱেশ্যন কমপ্লিট কৰিলোঁ। ইয়াত 30ৰ পৰা কুৱেশ্যনটো ষ্টাৰ্ট হৈছে, 100লৈকে মই কমপ্লিট কৰিলোঁ। পাৰ্ট 1ত আপোনাৰ 30টা কুৱেশ্যন দিয়া আছে, সেইটো আপোনালোকে চাই ল'ব, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম পাৰ্ট 1ৰ। চ' ইয়াত আৰু আপোনালোকৰ 400টা কুৱেশ্যন বাকী আছে, সেইকেইটা মই কমপ্লিট কৰিম, যিমান পাৰোঁ সোনকালে কৰিম। কিন্তু মই একেলগে দিয়া নাই গোটেইখিনি, ভিডিঅ'টো বহুত দীঘল, যিহেতু চাবলৈ দিগদাৰ পাব আপোনালোকে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। ধন্যবাদ।